মুখ্যমন্ত্ৰী বাহানা চাওক যে নিৰ্বাচন কি ক'লে তেওঁ যে পৰীক্ষা যিদিনা শেষ হ'ব সেইদিনা আমি পঞ্চায়ত নিৰ্বাচনৰ তিথি তাৰিখ ঘোষণা কৰিম নিৰ্বাচন কেতিয়া কি পৰীক্ষা কেতিয়া শেষ হ'ব তো আমি আগতেই জানিম স্কেডিউলবোৰ ওলাই আহিব তো সেইখিনিয়ে চাই আগতে তেওঁলোকে ডেটটো দি দিয়ক যাৰ ফলত যিদিনা পৰীক্ষা শেষ হয় তাৰ 4 দিনৰ পিছত 3 দিনৰ পিছত নিৰ্বাচন তেওঁলোকে প্ৰক্ৰিয়াটো আৰম্ভ কৰক ডেট স্কেডিউল নাজানে নেকি ল'ৰা ছোৱালীবোৰ স্কেডিউল নাজানে নেকি কি অন্তিম পৰীক্ষা কোনদিনা হ'ব এইটো সবেই জানে তো সেই কাৰণে অন্তিম পৰীক্ষা শেষ হৈ যোৱাৰ পিছত তাৰিখ ঘোষণা কৰিবলৈ ৰৈ কিয় থাকিব লাগে এইটোৱে প্ৰমাণ যে তেওঁলোকে পঞ্চায়ত নিৰ্বাচন তেওঁলোকে ভাবাই নাই কৰিবলৈ আৰু মিত্ৰতা সম্পৰ্কত আমি সদায় কৈছো যে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি জিলা কংগ্ৰেছলৈ সুধিছে যে পঞ্চায়তৰ পৰিস্থিতি চাই লোৱা কি ভাবিছা আমাক জনোৱা আৰু মূল যুঁজ পঞ্চায়ত নিৰ্বাচনত নহয় মূল যুঁজ বিধানসভা নিৰ্বাচনত হ'ব আৰু জনসাধাৰণে বিচাৰিছে যে বিৰোধী শক্তিশালী হওক জনসাধাৰণে বিচাৰিছে বিৰোধী শক্তি একত্ৰিত হওক আৰু জনসাধাৰণে বিচাৰিছে যে বিৰোধীসকলৰ মাজত এটা মিত্ৰতা এটা পৰম্পৰা তেওঁলোকে ধাৰণ কৰি ৰাখক এটা প্ৰশ্ন আছে আজি বিজেপি এখন সংবাদমেল কৰিছে এডভান্টেজ আছামক লৈ পেলাই আৰু তাত তেওঁলোকৰ মুখপাত্ৰ সুভাষ দত্ত তেখেতে আপোনাক আক্ৰমণ কৰিছে আৰু কৈছে যে আপোনালোকে আচলতে কংগ্ৰেছে গভীৰ ষড়যন্ত্ৰ কৰিছে এডভান্টেজ আছামক লৈ আৰু সেইকাৰণে আপোনালোকে নতুন কোম্পানী অসমলৈ আহিব নলগাৰ কাৰণে মাত্ৰ এই ধৰণৰ এটা বিষয় আপোনালোকে মই ইতিমধ্যে ক'লো যে প্ৰথম এডভান্টেজ আছামত তেওঁলোকে 63 প্ৰজেক্ট তেওঁলোকে লিষ্ট কৰাৰ পিছত মাত্ৰ 10টা প্ৰজেক্টহে শেষৰ পৰ্যায়লৈকে লৈ যাব পাৰিলে সেইটো দায়িত্ব কংগ্ৰেছৰ নেকি কংগ্ৰেছক গালি পাই থাকক মোৰ আপত্তি নাই কিন্তু যদি আপোনালোকে ভাবে যে কংগ্ৰেছক গালি পাৰিলে আপোনালোকে ৰাইজৰ সন্মুখত নিজৰ ভুল অভাৱ দুৰ্বলতা লুকাব পাৰিব আৰু ৰাইজে আপোনাক বিশ্বাস কৰিব তেতিয়া এয়া আপোনালোকৰ ভুল চিন্তাধাৰা হ'ব এনে ধৰণৰ যুক্তিহীন কথা ৰাইজৰ সন্মুখত আপোনালোককহে দুৰ্বল প্ৰমাণ কৰিছে ৰাইজ আপোনালোককে আৰু বহুত বেছি জ্ঞানী সব কথা ৰাইজে বুজি পাইছে অলপ ভয়ত আছে আপোনালোকৰ পৰা সেইকাৰণে ৰাইজে মুকলিকে নিজৰ কথাখিনি কোৱা নাই কিন্তু আমি ৰাইজৰ পৰা এই ভয়টো আমি নাইকিয়া ৰাইজৰ মাজৰ পৰা ভয়টো নাইকিয়া কৰিবলৈ বিচাৰিছো বিধানসভা নিৰ্বাচনত অসমখনত দাদাগিৰি মুক্ত অসম আমি কৰিবলৈ বিচাৰিছো ৰাজনীতিৰ পৰা দাদাগিৰি আমি নাইকিয়া কৰিবলৈ বিচাৰিছো